জুই লাগিলে জুই লাগিছে জুই লাগিছে ও পুৰিলে হাতখন গুটে ও পানী হাতখন ঠিকছে কিবা না কৰা বহুত জ্বলিছে বহুত জ্বলিছে নেকি বহুত জ্বলিছে মই থাকিব পাৰা বহুত জ্বলিলে নেকি ৰবা দে মই ডক্টৰক মাতি নিছো কিবা না ডক্টৰ বা ডক্টৰক মাতি আনক কিবা না বহুত জ্বলিছে মই ৰবা ভাল হ'ব ৰবা ইছৰাম ৰবা মই টুথপেষ্ট লগাই ধৰাচোন ভাল পাবা এইটো হ'ব কমিব জ্বলাটো কমি যাব এতিয়া কলগেট লগালে জ্বলা ফুলাটো কমি যায় এইবোৰ কি কৰিছা এই কলগেট লগাই দিছো কলগেট নলগাই নহয় পুৰা ঘাট কলগেট নলগাই পুৰা ঘাট কলগেট লগালে বেছি হৈ যাব পানীহে দিব লাগে পানী ডাঙৰ বাৰ মই পানী আনিছো ৰবা পানীখিনি হাতখন জুবুৰাই দিয়াচোন বাইদেউ কৈছে এইটো পানী জুবুৰাই দিয়াচোন দিয়া এটা হাতখন জুবুৰাই থকা চেকচেকনিটো নকমালে কোনো কমিছনে পানী এতিয়া জ্বলা ফুলাটো অভিজিৎ ডক্টৰ ভৱেশ এই আমাৰ এও মানে আজি হাতটো পুৰিলে বৌ চাও হাতটো বহুত কি পুৰিলে চো কেনেকে মই কিচেনতে চাহ বনাব লৈছিলো হয়। ৰেকটো মোৰ ভাগৰ কেছৰ ওপৰত আছিলে তাৰপিছতে আপোনাৰ চেনি বয়ামটো ল'ব যাওঁতে মোক কাপোৰ উৰ্ণা চিলিকৰ উৰ্ণা লৈছিলো উৰ্ণাত লাগি গ'ল ইয়াক ঠাণ্ডা পানী দিছে নেকি হয় ঠাণ্ডা পানী দিছে বায়ে দিবলৈ ক'লে আকৌ বহুত ভাল কাম কৰিছে যে ঠাণ্ডা পানী দিলে পিছে ডক্টৰ ভৱেশ এনেকে ঠাণ্ডা পানী দিলে ব্লিষ্টাৰ যে ফুটে সেইবিলাক উঠিলেতো আৰু বেয়াহে নহয় জানো নহয় অভিজিৎ দা এইটো একদম মিছা কথা ঠাণ্ডা পানীত দিলে আমাৰ গোটেই ঘাঁটো ঠাণ্ডাই হয় আচলতে জুয়ে জ্বলাৰ লগে লগে ঠাণ্ডা পানীহে দিব লাগে আৰু ব্লিষ্টাৰ যোনটো ফুটে সেইটো আচলতে আমাৰ কি হয় ওপৰে পুৰা ঘাঁহৰ এটা লক্ষণহে কি কয় ব্লিষ্টাৰ ফুটিলে ভালে নেকি ব্লিষ্টাৰ ফুটিছে মানে গম পাব যে ঘাঁটো সোনকালে শুকাব পিছে এতিয়া মই এইটো এতিয়া মলম দিব পাৰিম নে এতিয়া একো দৰকাৰ নাই মলম একো দিব নালাগে এতিয়া চাওক যেতিয়া ঘাঁটো ফুটে ওপৰত আমাক কেতিয়াও প্ৰলেপ বা তেনেকুৱা একো লগাব নালাগে কাৰণ কি হয় সেই প্ৰলেপবোৰে ভিতৰ যোনটো তাপটো সেইটো ওলাই অহাত অসুবিধা কৰে তাৰ জেগাত আমি সদায় জুই জ্বলিলে আমি ঠাণ্ডা পানী দি পেলাই তাৰ পিছত পৰিষ্কাৰ হাতেৰে বীজাণু ঠাণ্ডা মানে ফ্ৰিজৰ পানী দিব পাৰি নে ফ্ৰিজৰ পানী নহয় আপোনাৰ নৰ্মেল টেপ ৱাটাৰ দি হাতখন আধা ঘণ্টা মান পানী থৈ দিব তাৰ পিছত হেৰি পৰিষ্কাৰ হাতেদি বীজাণু নাশক মলম অলপ লগাব পাৰে কিন্তু সেই মলমৰ নামত কিন্তু কলগেট গ্লিজ ঘি জাতীয় বস্তুবোৰ নলগাব বাকি বৌ আপোনাৰ হ'ল কেনেকে মই পাকঘৰত চাহ বনাই আছিলো হয় পাকঘৰত চাহ বনাই থাকোঁতে মোৰ গেছৰ আপোনাৰ ওপৰতে ৰেকখন আছিলে চেনি উলিয়াবৰ কাৰণে মানে ওপৰলে হাতখন দিওঁতে উৰ্ণাখন মোৰ চিলিকৰ আছিলে উৰ্ণাখন আহি কিনে গেছত আপোনাৰ লাগি গ'ল জুইত সেই পুৰি আছে এতিয়াও অভিজিৎ দা এইটোতো কিন্তু আপোনালোকে বহুত ডাঙৰ ভুল কৰিলে নহয় কেতিয়াও গেছ ষ্ট'ভৰ সন্মুখত তেনেকে ৰেক থবই নাপায় এইটোতো কিমান আপুনি ডাঙৰ ভুল এটা ৰাখিছে সদায় ৰেকখন চাইডত নহলে পিছফালে বা নহলে তলত থব বস্তুখিনি এই নকবাহে ভৱেশ মই এইটো মানে বদলি কৰিম বুলি ভাবি আছো কিন্তু অফিচৰ ব্যস্ততাৰ মাজত মই এটা কৰিবই পৰা নাই কিন্তু তুমি বৰ গুৰুত্বপূৰ্ণ কথা ক'লা মই আজিয়ে ইয়াক কিন্তু শিফ্ট কৰিবলৈ চেষ্টা কৰিম আপুনি চেঞ্জ কৰক পিছে বৌ আপুনি খানা বনাই থকা টাইমত কি কাপোৰ পিন্ধি আছিলে মোৰ ভাগৰ চিলিকৰে উৰ্ণা আছিলে সেইটো ডাঙৰ ভুল কৰিলে অভিজিৎ দা আপোনাৰ এই চিন্থেটিক কাপোৰ পৰিধান কৰিবই নালাগে খানা বনোৱা টাইমত সদায় আপুনি কটন জাতীয় কাপোৰ পিন্ধিব লাগে আৰু বিশেষকে হেৰি এপ্ৰন নাই লোৱা নেকি অভিজিৎ ডক্টৰ অভিজিৎ আমাৰ এপ্ৰন চেপ্ৰন চব আনিছো তেওঁহে পৰিধান নকৰে সাৱধান হ'ব লাগে আগৰ পৰা কওঁ মই এইটো মানে বৰ অসমীয়াতে চলে আনিছো এইটো নহয় আপুনি কয় এপ্ৰন এইটোৱে হয় এই কটনৰ এপ্ৰন আনি দিছো এই বাইদেউ দেখাই দিয়কচোন বাইদেউ বৌ সদায় আপুনি খানা বনোৱা টাইমত সদায় আপুনি এপ্ৰন তুমি এইটো জোকৰাই দিবচোন ডক্টৰ চাহেবে কি কৈছে এনেকে পিন্ধিব লাগে আনি দিছিলে মোৰে কপালত দুখ আছিলে কাৰণে এনেকুৱা হ'ল চাগে এতিয়া অভিজিৎ দা পানীখিনি ঠাণ্ডা পানী ডুবাই থৈছে আমি এবাৰ হস্পিটেললৈ লৈ যাম